मिले सुर मेरा तुम्हारा तो सुर बने हमारा। मिले सुर मेरा तुम्हारा तो सुर बने हमारा। सुर की नदियाँ हर दिशा से बह के सागर में मिले। बादलों का रूप लेकर बरसे हल्के हल्के। मिले सुर मेरा तुम्हारा। নমস্কাৰ বন্ধুসকল, আপোনালোকে এই গীতটি আজিৰ পৰা 20-25 বছৰ আগত নিশ্চয় অলপ বয়সীয়াসকলে টিভিত দেখিছিলে। ঘনে ঘনে সপ্তাহটোত প্ৰায় প্ৰতিদিনেই এবাৰ নহয় এবাৰ এই গীতটি প্ৰচাৰিত হৈছিলে। ৰবিবাৰে ৰাতিপুৱা নিশ্চিতভাৱে প্ৰচাৰ হৈছিলে। আৰু এই গীতটি অতি ধুনীয়া গীত। অসমৰ পৰা আৰম্ভ কৰি কাশ্মীৰলৈকে, গুজৰাটৰ পৰা আৰম্ভ কৰি অৰুণাচললৈকে, কন্যাকুমাৰীলৈকে বিভিন্ন ঠাইত ভিডিঅ' হৈছিলে ইয়াৰ। ৰাজস্থানৰ মৰুভূমিৰ পৰা নাগালেণ্ডৰ পাহাৰলৈকে, সাগৰৰ পাৰৰ পৰা কাশ্মীৰৰ ওচৰৰ পাহাৰলৈকে, মানে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাত এই গীতটি গোৱা হৈছিল আৰু ইয়াৰ ভিডিঅ' কৰা হৈছিল। আৰু এই গীতটিত ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ সাহিত্য, সংস্কৃতি, কলা, খেল জগত, চিনেমা জগত, ৰাজনীতি ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ মানে বিখ্যাত ব্যক্তিত্বসকলে অংশগ্ৰহণ কৰিছিল। আপোনাৰ লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি অমিতাভ বচ্চন, মিথুন চক্ৰৱৰ্তীৰ পৰা হৰিপ্ৰসাদ চৌৰাচিয়াৰ পৰা আৰম্ভ কৰি জাকিৰ হুছেইন, এনেকুৱা যথেষ্ট সংখ্যক বিখ্যাত ব্যক্তিয়ে এই ভিডিঅ'বিলাকত অংশগ্ৰহণ কৰিছিলে এইটো গীতৰ। আৰু এই গীতটোৰ মূল উদ্দেশ্যই আছিলে ভাৰতবৰ্ষৰ দৰে এখন ধুনীয়া বৈচিত্ৰ্যময় দেশৰ মানুহৰ মাজত একতাৰ বান্ধোন কটকটীয়া কৰা, একতা বৃদ্ধি কৰা, সম্প্ৰদায়সকলৰ মাজত সম্প্ৰীতি বঢ়োৱা, মানুহৰ মাজত দেশপ্ৰেম সৃষ্টি কৰা। আৰু আমি সকলোৱে যে বেলেগ বেলেগ ভাষাৰ হ'ব পাৰোঁ, বেলেগ বেলেগ ধৰ্মৰ হ'ব পাৰোঁ, কিন্তু আমি যে এক হ'ব লাগিব, আমাৰ যে মতামত এক হ'ব লাগিব, আৰু আমাৰ এটাই সুৰ যে হ'ব লাগিব, ভাৰতীয় সুৰ, সকলোৰে সুৰ মিলি, সেইটোৱে মেছেজ আছিল। খুব ধুনীয়া এটা গান আছিলে, এতিয়াও আছে বাৰু, ইউটিউবত আমি দেখিবলৈ পাওঁ। তাৰপিছত মই আৰু এটা গীত খুব ভাল পাইছিলোঁ, এইটো হৈছে অটল বিহাৰী বাজপেয়ীৰ সময়ত সব পঢ়ে বুলি এটা মানে অভিযান চলোৱা হৈছিল। সেইখিনি সময়ত যিটো গীত আছিল স্কুল চলে হম বুলি, সৰু সৰু ল'ৰা ছোৱালীবিলাকে খুব ফূৰ্তিৰে স্কুললৈ যোৱাৰ এটা দৃশ্য ভিডিঅ' যোগে, গান যোগে প্ৰচাৰ কৰা হৈছিল। এই গানটোৰো খুব ধুনীয়া এটা উদ্দেশ্য আছিল, সকলোৱে পঢ়িব লাগিব। পাহাৰ পৰ্বত ভৈয়াম, নদীৰ পাৰ, সাগৰৰ পাৰ, মৰুভূমিৰ কাষত, মৰুভূমিৰ মাজত য'তেই বসবাস নকৰোঁ কিয় আমি সকলোৱে শিক্ষা লাভ কৰিব লাগিব, আগবাঢ়ি যাব লাগিব। এই বিষয়ে মানে এই গীতটি ৰচনা কৰা হৈছিলে। কিন্তু অতি দুখৰ কথা, আজি কিছু বছৰ ধৰি আপোনালোকে টিভি, ৰেডিঅ' ক'তোৱে এনেকুৱা ধৰণৰ গীত মাত প্ৰচাৰ হোৱা দেখিবলৈ নাপাব। টিভি খুলিলেই সকলো সময়তে ঘৃণা, হিন্দু, মুছলমান, খ্ৰীষ্টান, ধৰ্মক লৈ ৰাজনীতি, আৰু সকলো সময়তে খালী ঘৃণাৰ কথা বতৰা, তৰ্ক বিতৰ্ক, মাৰ পিট, হত্যা হিংসাৰ কথা। গতিকে এইবোৰ খুব চিন্তনীয় কথা হৈছে। আমাৰ দৰে দেশ এখন যদি 150 কোটি প্ৰায় জনসংখ্যাৰ মানুহে একগোট হৈ, আমি একলগ হৈ, জাতি বৰ্ণৰ কোনো ধৰণৰ ভেদাভেদ নৰখাকৈ শোষণ, অন্যায়, দুৰ্নীতি, কেলেংকাৰীৰ বিৰুদ্ধে একগোট হৈ যদি আমি আগবাঢ়িব পাৰোঁ, সঁচা অৰ্থত আমি ছুপাৰ পাৱাৰ হ'ম। কিন্তু এইটোৱেই হোৱা নাই। আজি হাজাৰ হাজাৰ বছৰ ধৰি এইখন দেশত জাতি বৰ্ণ ভাষাৰ নামত মানুহক শোষণ আৰু বঞ্চনা কৰা হৈছে, বৈষম্য কৰা হৈছে। গতিকে কথাবোৰ ভাবি থাকোঁতে গীতটোৰ কথা মনত পৰিল। মই ভাবিলোঁ যে মানুহখিনিক কথাখিনি শ্বেয়াৰ কৰা ভাল। আমি সকলোৱে এনেকুৱা গীত মাতবিলাক প্ৰচাৰ কৰিব লাগে, কথা বতৰাবিলাক প্ৰচাৰ কৰিব লাগে। আমাৰ মিডিয়াক আমি কেনেকুৱা ধৰণৰ ৰুচি ৰাখোঁ, সেইটো মিডিয়াৰ মানুহবিলাকে
অনুধাৱন কৰিহে তেওঁলোকে TRP সংগ্ৰহ কৰিবৰ কাৰণে আমাক তেনেকুৱা ধৰণৰ মচলাযুক্ত বাতৰিবিলাক আমাৰ সন্মুখত ৰাখি দিয়ে। কেতিয়াও আপোনালোকে দেখিবলৈ পাইছেনে যে বিজ্ঞানৰ বিষয়ত খুব ধুনীয়া প্ৰগ্ৰাম কৰিছে মিডিয়াত, ভাৰতবৰ্ষৰ খেতিয়কসকলৰ মূলভূত সমস্যাবিলাকৰ ওপৰত ভাৰতবৰ্ষৰ কিমানগৰাকী খেতিয়কৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ল, কি খেতি কেনেকৈ কৰিলে বেছি লাভৱান হ'ব, শিক্ষাৰ বিষয়ত বিশদভাৱে আলোচনা কৰিবৰ কাৰণে কোন জাতি জনগোষ্ঠীৰ মানুহে কিমান শিক্ষা লাভ কৰিছে, ক'ত কেনেকুৱা ধৰণৰ স্কুল হৈছে, বন্ধ হৈছে নে খুলিছে নেকি, এইবিলাকৰ বিষয়ত ডিটেইলছত সপ্তাহজোৰা কিবা আলোচনা বিলোচনা, শিক্ষাক লৈ, খেতি বাতিক লৈ, কৃষ্টি সংস্কৃতিক লৈ, খেলৰ কথা খুব ভালদৰে বিশ্লেষণ কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ ফুটবল, ক্ৰিকেট, কাবাডী, হকী, আৰ্চাৰী, শ্বুটিং, কুস্তি, এই গোটেইবোৰ খেলক কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ, অলিম্পিকত কেনেকৈ চীন দেশে ইমান পুৰস্কাৰ পায় আমি কিয় নাপাওঁ, সেইবোৰ কথা একদম সৰু সৰু কথা একদম বিশেষভাৱে বিতংভাৱে আলোচনা কৰি পেলাই কিবা অনুষ্ঠান কৰা আপোনালোকে দেখিবলৈ পাইছেনে? নাপায়। খেলৰ বিষয়ত নাই, খেতিৰ বিষয়ত নাই, বিজ্ঞানৰ বিষয়ত নাই, আমাৰ মানৱ সম্পদ গঢ়াৰ বিষয়ত একো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান, কোনো ধৰণৰ প্ৰগ্ৰাম মিডিয়াবিলাকত নাই। কিয় নাই? মিডিয়াৰ মানুহবিলাকেও গম পাইছে যে আমাৰ দেশৰ মানুহবিলাক বৰ্তমান মানে এনেকুৱা বাতৰি চাই ভাল পাইছে যিবিলাক বাতৰিত নেকি আমাৰ কোনো ধৰণৰ কামত নহা বিষয়, ধৰ্মৰ নামত, ঘৃণাৰ নামত, বৰ্ণবাদৰ নামত তেওঁলোকে অনুষ্ঠানবোৰ চলাই আছে। গতিকে এইবোৰ বিষয়ত আমি অলপ সাৱধান হ'বলৈ হৈছে, নহ'লে আমাৰ দেশখন কিন্তু বহু পিছুৱাই ইতিমধ্যে গৈছে আৰু পিছুৱাই গৈ থাকিব। ধন্যবাদ, নমস্কাৰ।